নমস্কাৰ, মই প্ৰিয়ংকা বৰ্মা পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি চিম্পল খানা বনাব লৈছোঁ, যেনেকৈ আপোনাৰ ডিনাৰৰ টাইমত চিকেন কষা বনাব ষ্টাইলত বনাব চেষ্টা কৰিছোঁ, বেংগলী ষ্টাইলত। এইটো চিকেন কষা হৈ আছে, আপোনালোকে চাব। এইটো চিকেন কষা তেনেকৈ বনাব ট্ৰাই কৰিছোঁ। কিমান দূৰ সত্য হয় নাজানো আৰু ফাৰ্ষ্ট অভিজ্ঞতা হয় চিকেন মানে কি কষাটো ফাৰ্ষ্ট অভিজ্ঞতা হয়, মানে কি বনাব ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ। কিন্তু কিছুমানে মানে কি কিবা এটা বনালে যে উল্টা পাল্টা মানে কি কমেণ্ট বা মানে কি সেইটো সময়তে মানে কি সিহঁতৰ কামলৈ এনেকৈ সেইবিলাক মানুহ মানে কি একদম ভাল নালাগে। কাৰণ কোনোবা এটা খানা বনাই আছে সেইটো সময়ত সেই মানুহটোক ডিষ্টাৰ্ব দিব নালাগে বুলি সিহঁতে নাজানে যে একদম নাজানে, কাৰণ শিক্ষিত মানুহ হ'লে নাজানে। ঠিক আছে, মই খানা বনাই আছোঁ, মই কিমান কষ্ট কৰি মেহনত কৰি খানা বনাইছোঁ। এবাৰ দুবাৰ নহয়, 3বাৰ 4বাৰ ভিডিঅ' এটা মানে কি ডিলেট হৈ যায়। কাৰণ কিছুমান মানুহ নিগেটিভভাৱে এনেকুৱা কুৱেশ্যন কৰে, এনেকুৱা কথা কয়, মানে ভিডিঅ'টো বনাম নে নবনাম সেইটোৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু কিছুমান মানুহ ভাল আছে, কিছুমান মানুহ সহ্য কৰে, কিন্তু কিছুমান মানুহ থাৰ্ড ক্লাছ হয়, একদম নাম্বাৰ 1 থাৰ্ড ক্লাছ হয়। নিজে কি কৰিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে, কিন্তু আনে কি কৰে সেইটোৰ ওপৰত ডিপেণ্ড নকৰে। সেইবিলাক মানুহ জানো পৃথিৱীত জিন্দা কি লাভ আছে? একদম নাই, পচিবলে নহয়। কিমান কষ্ট কৰোঁ সেইটো ভগৱানে গম পায়। কাৰণ ৰাতিপুৱা আজি বিশ্বকৰ্মা পূজা, ঘৰত থাকিব লাগিছিল বা ৰুমত থাকিব লাগিছিল, কিন্তু ৰিচেণ্ট মোৰ দেউতা মেদ ঢুকাইছে। যদি দেউতা থাকিলে হয় মই ঘৰত গ'লোঁ, দেউতা নাই, গতিকে মই গুৱাহাটীতে কিবা এটা কৰিব লাগিব। কিন্তু পূজা কৰিব নোৱাৰোঁ কাৰণে গুৱাহাটী চহৰতে এনেকৈ আছোঁ। কিন্তু কিছুমান মানুহে মানে কি ইমানেই নিগেটিভ কমেণ্ট দিয়ে, ইমানেই নিগেটিভ কথা কয়, সেইবিলাক কথা ক'লে মানে কি একদম মাইণ্ডটো চেঞ্জ হৈ যায়। কাৰণ তহঁতে কি কৰিছা সেইটো চাবি বেলেগক কথা কোৱাৰ আগতে, কথাটো বহুত বেয়া লাগে। তহঁতে ক'লে কৈ থাক, কিন্তু ৰিচেণ্ট মোৰ এইটো হৈ গ'ল, চিকেন কষাটো হৈ গ'ল। তাৰমানে মই কষ্ট কৰি কৰিছোঁ ভাই, মোৰ ঘৰত 2 নম্বৰী পইচা দি কৰা নাই, সেইটো কাৰণে মোৰ হৈ গ'ল। তাৰমানে আমি 2 নম্বৰী পইচা খোৱা মানুহো নহয় বা 2 নম্বৰী কাম কৰা মানুহো নহয়, সেইটো কাৰণে হৈয়ে গ'ল। আৰু এতিয়া পানী খালে এবাৰতে পানী ঢালিলোঁ, দুবাৰতে ঢালি দিলোঁ যাতে চব্জিটো ভাল হয়। সেইটো আৰু ৰিচেণ্ট কি দিম, অকণমান মছলা দিম, এইটো চিকেন মছলা। নিজে কিটো কৈছে সেইটো চাবি ভাই, আনৰ কথাটো গুৰুত্ব দি তহঁতে কিবা লাভ পাবি জানো? যেনেকৈ উন্নতি কৰিব নোৱাৰ, ফাল্টু ফকতীয়া নতুন মানুহ বুলি কয়। সেইটোৱে কিছুমান মানুহ মানে কি এনেকুৱা নিগেটিভ কমেণ্ট কৰে না, নিজৰ বা কি আছে সেইটো নাভাবে। আনৰ কথা যোনে চুলাই নিজৰ কি লাইফত আছে সেইটো নাভাবে। ঠিক আছে, মই আছামিছ হয়, কিন্তু বামুণবিলাকে
পূজা কৰিব গ'লে এটা বস্তু এৰি নাহে, চব ঘৰৰ কাৰণে লৈ আহে। সেইবিলাক বামুণলৈ কিবা মন্তব্য আছে নেকি? আপোনালোকে ক'বচোন। বামুণবিলাক একদম থাৰ্ড ক্লাছ হয়। অসমীয়াবিলাকে অযুত ধৰে মনা পুৰ কৰি দিব, কিন্তু বামুণবিলাকে ক'ত কেনেকৈ ছেটিং কৰে সেইটো ক'বচোন। আগৰ দিনৰ বামুণবিলাক ভাল আছিলে, আজিৰ দিনৰ মানুহে বামুণবিলাকে একদম থাৰ্ড ক্লাছ কাম কৰে, সেইটো কাৰণে বামুণবিলাকৰ উন্নতি নোহোৱা হৈছে। বামুণে বামুণৰে কাম কৰিব, কিন্তু জীৱনত উন্নতি পথটো সলাব নোৱাৰে। সেইটোৱে আৰু। ঠিক আছে, আজি চিকেন কষাটো বনাইছোঁ, কিমান দূৰ টেষ্ট হৈ খালে ৰিজাল্ট দিম। কিন্তু কিছুমান বামুণৰ কাৰণে না অসমীয়াবিলাক তল পলাই গৈছে। বামুণবিলাক লোভীয়া হয়, 1 নম্বৰ লোভীয়া হয় বামুণবিলাকে যেতিয়া আপুনি কিবা এটা কাজ কৰ্ম পাতিব, আপুনি অকণমান দিব, বামুণবিলাকে লোভীয়াৰ দৰে আপোনাক নজনাকৈ মানে কি বেছিকৈ দিব কৰে। কাৰণ বামুণবিলাকে খেতি বাতি নকৰে, বামুণবিলাকে পৰৰ তলত চলি থাকে। বামুণবিলাকে কি কৰে? বামুণবিলাকৰ কোনো আয়ুধয়ে নাই, লোকৰ পইচা খোৱা মাথা মাৰি থাকে। বামুণবিলাকে কেতিয়াও ভাল কাম কৰিব নোৱাৰে। বামুণেই বেলেগৰ পইচা খাই পেলাই চলি থকা মানুহ বামুণ, একমাত্ৰ বামুণ হয়। বামুণে জিন্দগীত মানে কি নিজে যি টকাই পাওক, কিন্তু আনৰ এই কণ্ট্ৰলৰ চাউল, আপোনাৰ গাঁৱলীয়া খেতিৰ চাউলেদি বামুণবিলাকে চলি আছে, নিজে কি ভাল কৰি আছে। এইবিলাক না নলবাৰী জিলাৰ পকয়া ধৈকাবন্ধত চাব। ধৈকাবন্ধত যিবিলাক বামুণ আছে না, চব থাৰ্ড ক্লাছ হয়, নটৰিয়াছ হয়। জয় অসম, নমস্কাৰ।